আপুনি কোনোবাক সন্মান নকৰিলে নাই, কিন্তু আপোনাৰ অপমান কৰাৰো অধিকাৰ নাই। পণ্ডিতজন শ্ৰেষ্ঠতাৰ সন্ধানী নহয়, আয়ত্তৰহে আগ্ৰহী। আপুনি প্ৰেম কৰা ছোৱালীজনীৰ নতুবা ল'ৰাজনৰ ৰূপক আপোনাৰ মুখত ঘঁহা পাউডাৰ বুলি ভাবক। মৃত্যু যদি জীৱনৰ শংকা ভাবুকি, জন্মনো কিয় তেনে এটি অভিশাপী। ধৈৰ্যই শক্তি, ধৈৰ্য অবিহনে ভৱিষ্যত বিচৰা কঠিন। মানুহৰ জীৱনত শ্ৰেষ্ঠ মধুৰ সম্পৰ্ক পিতৃ মাতৃ সন্তানৰ মাজত, যি স্বাৰ্থহীন নিস্বাৰ্থ। কঠোৰ পৰিশ্ৰমে আপোনাৰ জীৱনক সফলতা দিবই, যাৰ লগত নাই ভাগ্য সম্পৰ্ক। সজ্জন সাহসী, নাই যাৰ দুৰ্বৃত্তি। বিশ্বাস নিস্বাৰ্থ, নিৰ্লোভ নিৰহংকাৰ, সৎ চিন্তা, সৎ বিচাৰ, সৎ কৰ্ম, সৎ সাহস, সৎ বুদ্ধি, প্ৰেম, দান, দক্ষিণা, বৰ্জনক শ্ৰদ্ধা, ক্ষমা, ত্যাগ আদিয়ে হ'ল ধৰ্ম। আনক সমালোচনা কৰি সময় নষ্ট কৰাতকৈ নিজকে সমালোচনা কৰক, তেতিয়াহে আপোনাৰ জীৱন শুদ্ধ পথত প্ৰশস্ত হ'ব। উপকাৰৰ বিশেষত্ব অবিহনে কোনো মানুহৰ আপোন হ'ব নোৱাৰে। ভদ্ৰ হ'লে শাসন কৰে, অত্যাচাৰ কৰে, অভদ্ৰ হ'লে সন্মান কৰে, ভয় কৰে। ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীৰ জীৱন গঢ়াত প্ৰধান ভূমিকা পিতৃ মাতৃ আৰু পাৰ্শ্বৱৰ্তী এলেকাৰ জনগণৰ পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰে। মিছা কথা ক'বলৈ সহজ, কিন্তু সঁচা কথা ক'বলৈ সাহস বীৰত্বৰ প্ৰয়োজন। সুখ্যাত কুখ্যাত ঊৰ্ধ্বত গুণেৰে হ'ব পাৰি খ্যাতনামা বিখ্যাত। নিজকে পণ্ডিত জ্ঞানী বুদ্ধিমান বুলি ভাবি আনক মূৰ্খ পাগল বুলি ভবাজন জ্ঞান কৰাজন জধামূৰ্খ পাগল। আপোনাৰ শত্ৰু যিমানে শক্তিশালী নহওক কিয়, আপুনি যদি সৎ হয় সি এদিন নতশিৰ হ'বই। মাছ মাংস ধৰ্ম নহয়। বিদ্যালয় শিক্ষাৰ উপৰিও নীতি শিক্ষাৰেহে এজন মানুহে বিশেষ ব্যক্তি হিচাপে সমাজত গঢ় লৈ উঠিবলৈ সক্ষম হয়।